নমস্কাৰ। আজি তিনিটি বিশেষ শব্দ লৈ পেলাই আমি ইয়াত আহিছোহি। আত্মবিশ্বাস, অহংকাৰ, নিৰ্জুই লাজকৰীয়া, খোলা মনৰ আৰু চঞ্চল। এই তিনিযোৰ শব্দৰ মাজত পাৰ্থক্য অতি সূক্ষ্ম, কিন্তু জীৱৰ গঢ় দিয়াত ইয়াৰ প্ৰভাৱ গভীৰ। বহু সময়ত মানুহে এই গুণ আৰু দোষবোৰৰ সীমা সহজে বুজি নাপায়, অথচ নিজৰ ব্যক্তিত্ব বুজিবলৈ এই আত্মবিশ্লেষণ অতি প্ৰয়োজনীয়। আত্মবিশ্বাস আৰু অহংকাৰ। আত্মবিশ্বাস মানুহৰ শক্তি, কিন্তু অহংকাৰ সেই শক্তিৰ বিকৃত ৰূপ। আত্মবিশ্বাসী মানুহে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখে, আনহাতে অহংকাৰীয়ে নিজকে সকলোতকৈ শ্ৰেষ্ঠ বুলি ভাবিবলৈ আৰম্ভ কৰে। ধৰক, আপুনি কোনো এটা কামত অত্যন্ত যত্নেৰে কৰিলে। কোনোবাই ভুল ধৰিলে প্ৰথমে আপোনাৰ মন বেয়া লাগিব পাৰে, সেয়া স্বাভাৱিক। কিন্তু কিছু সময়ৰ পিছত যদি আপুনি শান্ত মনেৰে কথাটো ভাবি ভুল স্বীকাৰ কৰিব পাৰে, তেন্তে সেয়া আপোনাৰ আত্মবিশ্বাসলৈ। কিয়নো আত্মবিশ্বাসী মানুহে জানে ভুল হলেও নিজৰ মূল্য কমি নাযায়। কিন্তু যদি আপুনি ভুলটো মানি ল'বলৈ অস্বীকাৰ কৰে আৰু যিজনে আপোনাক ভুলটো দেখুৱাই দিছিলে তেওঁকে আপুনি বিদ্বেষ পোষণ কৰিবলৈ আৰম্ভ কৰে, সেয়া আপোনাৰ অহংকাৰৰ লক্ষণ। অহংকাৰী মানুহে ভুলতকৈ নিজৰ মইটোহে বেছি ডাঙৰ দেখে। আত্মবিশ্বাসী মানুহক বিশ্বাস শিকায়, অহংকাৰে মানুহক অন্ধ কৰি তোলে। নিৰ্জু আৰু লাজকৰীয়া। বহুতে নিৰ্জু স্বভাৱ আৰু লাজকৰীয়া স্বভাৱক একে বুলি ভাবে, কিন্তু বাস্তৱত দুয়োৰ মাজত যথেষ্ট পাৰ্থক্য আছে। নিৰ্জু মানে প্ৰয়োজনীয় কথা কয়, তেওঁলোকে শান্ত, সংযম আৰু পৰ্যবেক্ষণ। কোনোবাই প্ৰশ্ন কৰিলে তেওঁলোকে প্ৰয়োজনীয় কথাখিনিহে স্পষ্টকৈ কয়। তেওঁলোকে নিস্তব্ধ হ'ব পাৰে, কিন্তু ভিতৰত আত্মবিশ্বাস থাকে। আনহাতে লাজকৰীয়া মানুহে বহু সময়ত কথা জানিলেও ক'বলৈ সংকোচ বোধ কৰে, ভুল হ'ব বুলি ভয় কৰে, নতুন মানুহৰ সৈতে সহজে মিলিব নোৱাৰে আৰু নিজৰ ভাৱনা প্ৰকাশ নকৰাকৈ আঁতৰি থাকিবলৈ বিচাৰে। ফলত বহু প্ৰতিভা আৰু সামৰ্থ্য মনৰ ভিতৰতে আবদ্ধ হৈ থাকে। খোলা মনৰ মানুহ আৰু চঞ্চল। খোলা মনৰ মানুহে নিজৰ অনুভূতি আৰু চিন্তা ভাৱনা বিশ্বাসযোগ্য মানুহৰ সৈতে ভাগ বতৰা কৰিব পাৰে। তেওঁলোকে পৰিস্থিতি, সময়, স্থান বুজি কথা কয়, অৰ্থাৎ তেওঁলোকে সৎ কিন্তু সংযমী। আনহাতে চঞ্চল স্বভাৱৰ মানুহে সকলো কথা সকলো পৰিস্থিতিতে একেদৰে কৈ পেলাই। কেতিয়াবা কি কথা ক'ব লাগে, কিমান দূৰ ক'ব লাগে, সেই সংযমৰ অভাৱ দেখা যায়। ফলত বহু সময়ত তেওঁলোকে অজান্তে নিজৰ মৰ্যাদা আনৰ গোপনীয়তা ক্ষতি কৰিব পাৰে। খোলা মনৰ হোৱাটো খুবেই সুন্দৰ গুণ, কিন্তু সংযম নাথাকিলে সেয়া চঞ্চললৈ ৰূপান্তৰ হয়। শেষত আমি এনেকৈ ক'ব পাৰো যে নিজক বুজিবলৈ চেষ্টা কৰা, শিকিবলৈ চেষ্টা কৰা মানে জীৱনৰ পথত সঠিকভাৱে আগবঢ়া। মানুহৰ ভিতৰত গুণ আৰু দোষ দুয়োটাই থাকে, কিন্তু যিজনে নিজৰ স্বভাৱ চিনিব পাৰে তেওঁ নিজকে সলনি কৰিব পাৰে। আৰু যদি নিজৰ মাজত অহংকাৰ বা অত্যাধিক লাজকৰীয়া অথবা চঞ্চলতা লক্ষ্য কৰে, তেন্তে সেয়া লুকুৱাই নাৰাখিব, বৰং সচেতন হৈ ধীৰে ধীৰে নিজক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। আত্মবিশ্বাসেই উন্নয়নৰ প্ৰথম